1.2 কোশ্চেন 3 কি কৈছে মৌলিক উৎপাদীকরণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰ লসাগু আৰু গসাগু উলিওৱা মৌলিক উৎপাদক আমাৰ কি কি হয় 2 3 5 7 11 13 70 এইবিলাক কি হয় মৌলিক সংখ্যা হয় এইবিলাকৰ সহায়ত কি কি কৰিব লাগিব আমাৰ প্ৰথমতে দি আছে 12 12 আমি উৎপাদক উলিয়াম মৌলিক উৎপাদক কি হ'ব 2 ৰে ভাগ কৰিব পাৰো কিমান 6 বাৰ আকৌ 2 ৰে যাব 3 12 ৰ ওলাল এতিয়া কি উলাম 15 ৰ 3 ৰে যাব কিমান বাৰ যাব 5 মৌলিক সংখ্যা হল হেকৰটো 21 ত কিমান বাৰ যাব 3 ৰে 7 বাৰ গোটেই কেটা আমি লিখি লও 2 * 2 * 3 ইয়াত আছে 15 কি হ'ব 2 ছয়টো উৎপাদক কেটা লিখা হল এতিয়া তিনিওটাত মিল আছে এটাই তেনেহলে লসাগু প্ৰথমতে তিনটাত মিল আছে কি 3 আৰু যি কেটা মিল নাই এটা লিখিব ইয়াতে আছে 5 ইয়াতে আছে কিমান 7 তেনেহলে ইনটু কৰিম 2 * 3 2 * 3 6 6 * 2 12 12 * 5 7 jar 35 তেনেহলে 35 আৰু 12 ৰ ইনটু কৰি চাও 2 5 jar 10 ৰ গুণ হাতৰ থাকিল 1 2 3 jar 6 7 এক ঘৰ ক্যান্সেল 5 1 jar 5 1 3 jar 3 তেনেহলে 0 7 আৰু 5 কিমান হ'ব 12 ৰ 2 হাতৰ থাকিল 1 তেনেহলে হল 4 2 0 এটো হল লসাগু এতিয়া গসাগু কিমান হ'ব গসাগু সোয়া তিনিটাৰ মাজত কি মিল আছে 3 তেনেহলে গসাগু কিমান হ'ব 3 হল ভিডিওটো পষ্ট উৎপাদক উলিয়াব দিছে গোটেই কেটা মৌলিক সংখ্যা ইয়াৰ আৰু উৎপাদক উলিয়াব নোৱাৰো আমি তেনেহলে ইহতৰ এটা উৎপাদক হ'ব 1 * 17 ইয়াৰ বাহিৰে আৰু নাই 23 1 * 23 29 আছে কি লিখিম 1 * 29 এখিনি নিলিখিলেও হ'ব ঠিক আছে সোয়া তেনেহলে লসাগু কি হ'ব গোটেই কেটাৰ পূৰণফল 17 * 23 * 29 ইনটু কৰি চাও আমি প্ৰথমতে 17 আৰু 23 ইনটু কৰিলো 3 7 jar কিমান হ'ব 21 ৰ 1 হাতৰ থাকিল 2 3 1 jar 3 আৰু 2 5 এক ঘৰ ক্যান্সেল 2 7 jar 14 ৰ 4 হাতৰ থাকিল 1 2 1 jar 2 3 তেনেহলে আমি প্লাস কৰি চাও এতিয়া আকৌ কিহেৰে ইনটু কৰিম আমি 29 9 1 jar 9 9 9 jar কি হয় 81 ৰ 1 হাতৰ থাকিল 8 9 3 jar কিমান 27 27 আৰু 8 কিমান হ'ব 35 এক ঘৰ ক্যান্সেল 2 1 jar 2 2 9 jar কিমান হ'ব 18 হাতৰ থাকিল 1 2 3 jar 6 7 9 3 13 ৰ কি হ'ব 3 3 আৰু 7 প্লাস কৰিলে 10 11 তেনেহলে হল 1 1 3 3 9 এতিয়া ইয়াৰ গসাগু উলিয়াব লাগে গসাগু কি হয় সব গোটেই কেটাৰ মাজত কি মিল আছে 1 মিল আছে 1 ৰ বাহিৰে মিল নাই এনেকুৱা যেতিয়া প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা থাকিব মৌলিক সংখ্যাৰ গসাগু সদায় কি হয় 1 আৰু সহমৌলিক সংখ্যাৰ গসাগু কি হয় 1 সহমৌলিক কি সাপোজ 2 3 নাইবা 4 5 এইবিলাক কি হয় সহমৌলিক মানে কি যিহতৰ মাজত মাত্ৰ 1 কমন যায় 1 ৰ বাহিৰে একো কমন নাযায় সাপোজ 8 9 এইবিলাক কি হয় সহমৌলিক সংখ্যা হ'ব ভিডিওটো পজ কৰি লিখিলো সো কোশ্চেন 3 তে আমাৰ কি দি আছে 8 9 আৰু 25 প্ৰথমতে ইয়াৰ কি উলিয়াব লাগিব উৎপাদক মৌলিক উৎপাদক 2 ৰে কিমান বাৰ যাব 4 বাৰ আকৌ 2 ৰে কিমান বাৰ যাব 2 বাৰ 9 9ক আমি কিহেৰে ভাগ দিব পাৰো 3 3 ৰে ইয়াৰ মাজত কিমান বাৰ যাব 3 বাৰ 25ক কিহেৰে ভাগ যায় 5 কিমান বাৰ 5 বাৰ হল এতিয়া আমি উৎপাদক কেটা লিখি লও 2 * 2 * 2 9 ৰ হল 3 * 3 আৰু 25 ৰ হল 5 * 5 সো লসাগু কি হ'ব
ইয়াৰ মাজত কিবা মিল আছে নাই মিল নাই তেনেহলে গোটেই কেইটাৰ ইনটু কৰিব লাগিব so 2 into 2 4 4 into 2 8 8 into 3 কিমান হ'ব 24 24 into 3 24 into 3 করলে কি হয় 72 24 into 3 কিমান হ'ব 12 और 2 হাতৰ থাকিল 1 3 2 jar 6 7 72 into এটো কিমান হ'ব 5 5 jar 25 তেনেহলে 72 into 25 5 2 jar 10 और 0 হাতৰ থাকিল 1 5 7 jar কিমান 35 और 1 36 এক ঘর ক্যান্সেল 2 2 jar 4 2 7 jar কিমান 14 কি হল 0 6 আৰু 4 কিমান হ'ব 10 और 0 হাতৰ থাকিল 1 3 আৰু 4 7 8 1 তেনেহলে হল 1800 এতিয়া লসাগু উলাল গসাগু উলিয়াব লাগিব সোয়া লসাগু আৰু গসাউ এটো হল লঘিষ্ঠ সাধারণ গুণিতক ইয়ার ফুল ফর্ম আর এটো হল গরিষ্ঠ সাধারণ উৎপাদক গসাউ কি হবো তিনটার মাজত কিবা মিল আছে নাই মিল না থাকিলে কি হয় আমার 1 হয়ে যায় হবো ভিডিওটো পজ করে লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চ্যানেলটো নতুন হলে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা